দৰঙৰ পাথৰিঘাটত অচিনাক্ত বাহন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। মেঘালয় পঞ্জীয়ন থকা বাহনখন কোনে পেলাই থৈ গ'ল? বাহনখনৰ ভিতৰত লোহাৰে নিৰ্মিত বহু অস্ত্ৰ আছে। দৰঙৰ পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌপাশত অচিনাক্ত বাহন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। বাহনখনৰ ভিতৰত আছে চুৰি, ডেগাৰ, বৈদ্যুতিক বৰ্ড, লোহাৰ পাইপ লগতে অন্যান্য অস্ত্ৰ। মেঘালয় পঞ্জীয়ন থকা বাহনখন নিশাৰ অন্ধকাৰত পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৱাসিক অঞ্চলত থৈ যায় কোনোবা দুৰ্বৃত্ত। বাহনখনৰ নম্বৰ হৈছে ML05L9094। নিশা সেই একে স্থানত কোনো অঘটন কৰাৰ মানসেৰে গাড়ীখন থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাথৰিঘাট আৰক্ষী চকীলৈ লৈ যায় বাহনখন। আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য কি। আৰু মই গম পালোঁ যে ইয়াতে গাড়ীখন মানে আধা ঘণ্টামান আগত সোমাই কোনোবাই থৈ অস্ত্ৰ শস্ত্ৰ থৈ পেলাই ইয়াত মানুহ নাই, কোনো গাড়ীখন লগ কৰি থৈ। এতিয়া ডেগাৰ দেখা পাইছোঁ, দুখন নে তিনিখন ডাঙৰ ডেগাৰ আছে, টাৱেল এখন আছে, তাৰপিছত আগফালেও ডেগাৰ এখন আছে, পানীৰ বটল আছে সিহঁতৰ, সেনেকুৱাকৈ দেখা পাইছোঁ। তাৰপিছত এতিয়া তাৰপৰা মেকানিক আনি দৰ্জা চৰ্জা খুলি গাড়ীখন এতিয়া থানাই লৈ যোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু মানুহ চানুহ কাকো পোৱা নাই। আমিতো গাড়ীত একো বেলেগ একো পোৱা নাই, খালি অস্ত্ৰহে পাইছোঁ। ঘটনাটো ৰহস্যজনক। ইয়াত নিশ্চয় কিবা বেয়া টাৰ্গেট লৈ ইয়ালৈ বেলেগৰ পৰা মানুহ আহিছে, বা ইয়াতে নিশ্চয় ইয়াৰে ওচৰৰ মানুহ কোনোবা জড়িত হৈ আছে, নহ'লে ইয়াত আহি পেলাই গাড়ী কোনো ইয়াতে সোমাবৰ ঠাই নাপায়। মেঘালয় ষ্টেচনৰ গাড়ী এখনে নিশ্চয় ইয়াত মানে ওচৰৰ মানুহ নাথাকিলে এইবিলাক কথা হৈ নপৰে। এইবিলাক নিউজ ডেস্ক খবৰ.com।